গুৱাহাটীৰ হয়তো এটা চিজিল পৰিৱৰ্তন এটা হয়তো হোৱা নাই, যিটো আমি এটা হেল্ডি গ্ৰথ বুলি কওঁ। হয়তো গুৱাহাটীৰ পৰিৱৰ্তনবিলাক খুব স্পৰেডিকেলি হয়তো হৈ আছে, কিন্তু গুৱাহাটী আজি যিহেতু দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ বুলি আমি ক'ব খুজিছোঁ, আৰু যেতিয়া আমি এক্ট ইষ্ট পলিচিৰ কথা কওঁ, গুৱাহাটীত থাকিয়েই এক্ট ইষ্ট পলিচিৰ দুৱাৰমুখখন আৰম্ভ হৈছে। গতিকে গুৱাহাটীৰ যিটো পৰিৱৰ্তন আহিছে গুৱাহাটীলৈ, আৰু গুৱাহাটীৰ যি পৰিৱৰ্তন ভৱিষ্যতেও হ'বলৈ গৈ আছে, সেই পৰিৱৰ্তন খুব এটা পদ্ধতিগত, খুব এটা ছিষ্টেমেটিক ৱেত হ'লে হয়তো খুব ভাল হ'ব। মানে য'তে ত'তে পৰিৱৰ্তন বা য'তে ত'তে প্ৰগতিৰ কিবা এটা মানে পুলি এটা গজিছে এনেকুৱা ধৰণৰ হোৱা উচিত নহয়। এটা পদ্ধতিগতভাৱে, এটা ছিষ্টেমেটিকেলি এটা যে পদ্ধতিগত এটা আৰ্বানাইজেশ্যন হয়, সেই বস্তুটো হ'লে হয়তো তেতিয়া গুৱাহাটীৰ এখন বিশ্ব পৰ্যায়ৰ চহৰত হয়তো পৰিণত হ'ব।